হয়, আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বুৰঞ্জীত আৰু এটা নতুন পৃষ্ঠাৰ যোগদান হ'ল। এই নতুন পৃষ্ঠাটোৱে হৈছে হেলাচাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ প্ৰযোজনাৰে থিয়েটাৰ কলাগুৰু। আশা ৰাখিছোঁ এই থিয়েটাৰ কলাগুৰুৱে অসমৰ বিভিন্ন ঠাইত যিবোৰ নাটক মঞ্চস্থ কৰিব, অসমৰ ৰাইজে অতি আগ্ৰহেৰে গ্ৰহণ কৰিব আৰু গঠনমূলক সমালোচনা থাকিলে সমালোচনা কৰিব। আৰু যিসকল শিল্পী কলাকুশলে আজি প্ৰথম বছৰত এই নাট্যানুষ্ঠানৰ লগত জড়িত হৈছে, সকলো শিল্পীলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ, কলাকুশলীলৈ অভিনন্দন জনাইছোঁ, বাদকসকললৈ অভিনন্দন জনাইছোঁ আৰু গায়কসকললৈ অভিনন্দন জনাইছোঁ। লগতে ধ্ৰুৱজ্যোতি তালুকদাৰৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ এনে এটা বিষয়, যিটো বিষয় আজি গৱেষণাৰ এটা বিষয়বস্তু হৈ পৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰ এইকাৰণে গৱেষণাৰ বিষয়বস্তু হৈ পৰিছে যে ভাৰতবৰ্ষ বা পৃথিৱীত এনেদৰে অস্থায়ী পেণ্ডেল বনাই কোনো ধৰণৰ থিয়েটাৰ মঞ্চস্থ কৰা নহয়। অকল অসমতেই এই ভ্ৰাম্যমাণ থিয়েটাৰে এনেদৰে অস্থায়ী মঞ্চ বনাই বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে চহৰে নগৰে এই নাটক মঞ্চস্থ কৰে আৰু ৰাইজে অতি আদৰেৰে গ্ৰহণ কৰে। মই আগতে কৈছোঁ যে অসমৰ ভ্ৰাম্যমাণৰ বুৰঞ্জীৰ পাতত আৰু এটা নতুন পৃষ্ঠাৰ সংযোগ হ'ল আৰু নতুন পৃষ্ঠাটো হৈছে থিয়েটাৰ কলা। সংস্কৃতিৰ লগত জড়িত প্ৰায় বহু বছৰ ধৰি, শিশুকাল বুলি নকওঁ, মই শিশুকাল পাৰ কৰাৰ পিছত যে জানিব পাৰিলোঁ যে বুজা হ'লোঁ, তেতিয়াৰ পৰাই মই নাটক, গান ইত্যাদিৰ লগত জড়িত। আৰু বিশেষকৈ মই গান বাদ দি পেলাই মই নাটকলৈ গুচি আহিলোঁ, অভিনয়লৈ। ময়ো নিজেই ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈছিলোঁ 1999-2000 চনত। 1999-2000 চনত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাটক বিষ্ণুপ্ৰসাদৰ জীৱনৰ ওপৰত বা জীৱনৰ আধাৰত ৰচনা কৰা বিষ্ণুপ্ৰসাদ নাটকত মই বিষ্ণুপ্ৰসাদৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সেইটো নষ্টালজিয়া। যেন বাপেকৰ চৰিত্ৰত এজন পুতেকে যেতিয়া অভিনয় কৰিব, এজন বাপেকে যেতিয়া নিজৰ পত্নী অৰ্থাৎ মোৰ মাতৃৰ লগত প্ৰেমত বা প্ৰেমালাপ কৰি থাকিব, আৰু পুত্ৰ হৈছে মাতৃৰ লগত যেতিয়া মঞ্চত প্ৰেমালাপ কৰি থাকোঁ, তেতিয়া নষ্টালজিয়া নহ'ব কিয়? সকলোৰে হ'ব। আৰু চিনেমাৰ লগত জড়িত মই শেহতীয়াভাৱে MLA হৈ থকাৰ সময়ত মই এখন কৰিছোঁ বিশ্বজিৎ বৰাৰ এখন নাটক লখিমী, চিনেমা লখিমী। আপোনাৰ অহেতুক চাইছে বা অন্যান্য চিনেমা চাইছে, গতিকে সময় সুবিধা পালে বিধায়কৰ মাজে মাজে অভিনয় কৰি যাম। কলাগুৰু এই হেলচা পবিত্ৰ ভূমিৰ পৰা 2025-26 নাট্যবৰ্ষৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এই হেলচা হাইস্কুল খেলপথাৰৰ পৰাই 5 দিনীয়া কাৰ্যসূচীলৈ আমি আমাৰ শোভাযাত্ৰাৰ কাৰণে আমাৰ যিটো যাত্ৰা আৰম্ভণি হ'ব, তাৰ কাৰণে আমি ইয়াতে সমবেত হৈছোঁ। সকলোতো ৰাভাদেৱৰ স্মৰণ কৰি বহুত আৱেগিক হৈ গৈছোঁ। যিহেতু থিয়েটাৰ কলাগুৰু, বহুত দায়িত্ব আছে। এই দায়িত্বটো কেনেকুৱা ধৰণে অসমবাসীৰ ওচৰত লৈ যাব পাৰোঁ, অসমবাসীৰ ৰাইজে কেনেকুৱা আশীৰ্বাদ বা মৰম দিব, তাৰ কাৰণে মই সচেতনো হৈছোঁ। আৰু তেখেতসকলৰ পৰা কেনেকুৱা ধৰণৰ মই ৰাইজৰ মৰম আশীৰ্বাদ পাম, তাৰ কাৰণে মই অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।